আৰু বিশেষকৈ মই ক'ব বিচাৰিছোঁ মোৰ পিতৃ নামত শ্ৰীযুত প্ৰয়াত নৃপেন দেউৰী পুৰণিত প্ৰাথমিক বিদ্যালয় যিখন মূল তোৰণখন মই মোৰ ব্যক্তিগত সম্পূৰ্ণ প্ৰচেষ্টাত মই আগবঢ়াইছোঁ আৰু তোৰণখন আগবঢ়োৱা মোৰ এটা হিডেন এজেণ্ডা বুলি ক'বলৈ যিটো ভিতৰুৱা এটা মোৰ উদ্দেশ্য আছে। উদ্দেশ্যটো এইটোৱেই যে আমাৰ বৰ্তমান সময়ত অসমৰ পৰিৱেশত মাতৃভাষা মাধ্যমৰ যিবোৰ প্ৰাথমিক বিদ্যালয় হওক, হাইস্কুলেই হওক, হায়াৰ ছেকেণ্ডেৰী হওক, যিটো আমাৰ তথ্যবচ অৱস্থা হৈছে, মাতৃভাষা মাধ্যমৰ বিদ্যালয়বিলাকৰ প্ৰতি আন্তঃগাঁথনিৰ পৰা আদি কৰি আমাৰ অভিভাৱকসকলৰ যিটো আকৰ্ষণ, সেইটো আকৰ্ষণ এটা আমাৰ কমি যোৱা যেন আমি অনুভৱ কৰোঁ। সেয়েহে আমি ইয়াৰ জৰিয়তে এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ উঠি অহাৰ যিবিলাক প্ৰজন্ম অভিভাৱকসকলে আমাৰ যিবিলাক মাতৃভাষা মাধ্যমৰ বিদ্যালয়বিলাকক যাতে সৰ্বাংগ সুন্দৰ কৰাৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত সহায় সহযোগিতা কৰি আমাক যাতে সেই বিদ্যালয়খন যাতে সামাজিক দিশত আগুৱাই লৈ যাব পাৰে তাৰে আশা ৰাখিছোঁ। আৰু মূল তোৰণখন দিয়া মূল কাৰণটো হৈছে কি আমাৰ যাতে আন্তঃগাঁথনিৰ পৰিৱেশটো এটা আকৰ্ষণীয় হওক, সেই আকৰ্ষণীয় পৰিৱেশটো যাতে আমাৰ গাঁৱৰ চুবুৰীয়া 2017 চনৰ পৰা মই এই বিদ্যালয়ত কৰ্মৰত হৈ আছোঁ আৰু তেতিয়াৰ পৰা এতিয়া এনেকুৱা হৈ গৈছে এইখন জনজাতীয় এখন গাঁও, আৰ্থিকভাৱে যথেষ্ট পিছপৰা এখন গাঁও। এই অঞ্চলৰ এই গাঁওখনৰ এতিয়া যেন গোটেই ঘৰখিনি মোৰ আপোন হৈ গৈছে, প্ৰতিখন ঘৰৰে মই আপোন ল'ৰা যেন হৈ পৰিছোঁ। আৰু দেখিলোঁ 47 চনৰে এখন বিদ্যালয়, বিদ্যালয়খনৰ প্ৰতি আমাৰ শ্ৰদ্ধা জনাবলগীয়া যথেষ্ট আছে। এই কথাখিনিকে শিৰোগত কৰি যোৱা বছৰ যেতিয়া আমাৰ আগৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ ৰিটায়াৰ্ড হোৱাৰ পিছত মোৰ তাত দায়িত্ব ল'বলগীয়া হৈ পৰোঁ। তো মই গোটেইখিনি ৰাইজক একগোট কৰি এই কথাখিনি আলোচনা কৰাৰ পিছত এই গোটেইখিনি ৰাইজৰ যেনেকুৱা সহানুভূতি আমাৰ সহায় দেখিছোঁ, সহযোগ দেখিছোঁ, দেখি সঁচাকৈ মই ধন্য মানিছোঁ। আজি যেন মোৰ শিক্ষকতা জীৱনৰ মই কিবা এটা পাইছোঁ তেনেকুৱা লাগিছে। এই বিদ্যালয়খনৰ প্ৰতি ৰাইজৰ যি মৰম, গোটেইখিনি আগুৱাই আহিছে। এতিয়া যেনেকুৱা হৈছে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনীহা বুলি যিটো শব্দ আহিছে, আমাৰ বিদ্যালয়ৰ পৰিৱেশটো চালে যেন তাৰ বিপৰীত ছবি এখন দেখা পাব। আৰু মই দূৰৰ পৰা আহি শিক্ষকতা কৰি এতিয়া এই গাঁওখনৰ এজন ইয়াৰেই নিজৰ ল'ৰা হৈ পৰাত এতিয়াতো বহুতে হাঁহি হাঁহি কয় ই আধা লালুং হৈ পৰিল বুলি। তেনে ক্ষেত্ৰত মই আধা লালুং বুলি ক'ব এতিয়া ময়ো গৌৰৱ বোধেই কৰোঁ। আৰু এই অনুসৰি গোটেইখিনি ৰাইজক একগোট কৰি লৈ আমি মহাৰজ